এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ ষষ্ঠ অধ্যায়ৰ উপপাদ্য 6.5 টো আলোচনা কৰিম। আগৰ ভিডিঅ'কেইটাত বাকি উপপাদ্যকেইটা আলোচনা কৰা হ'ল। এতিয়া 6.5 উপপাদ্যটো আছে, যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান হয় আৰু সেই কোণকেইটা গঠন কৰা বাহুকেইটা সমানুপাতিক, তেন্তে ত্ৰিভুজ দুটা সদৃশ। ইয়াক বাহু কোণ বাহু সাদৃশ্য চৰ্ত বুলি কোৱা হয়। তোমালোকে মনত ৰাখিবা। আমি দুটা ত্ৰিভুজ ধৰি ল'ম। প্ৰথমতে ABC আৰু DEF এই দুটা ধৰি লৈছোঁ। এতিয়া আমাক দিয়া আছে যে এটা ত্ৰিভুজত যদি এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান, আমি ধৰি ল'ম এই কোণটো D কোণৰ লগত সমান। সেইটো আমাক দিয়া আছে বুলি ধৰি ল'ম আমি এইটো D কোণৰ লগত সমান। এতিয়া কৈছে যে সেই কোণকেইটা গঠন কৰা বাহুকেইটা, অৰ্থাৎ এটা কোণ গঠন হ'বলৈ দুডাল বাহু লাগিব, এইটো কোণ নহ'বলৈ এই দুডাল বাহু লাগিব। এই বাহু দুডাল এইটো ত্ৰিভুজৰ বাহুৰ লগত সমানুপাতিক হ'ব। কৰিলে ভালদৰে বুজি পাবা। এতিয়া মই ত্ৰিভুজ দুটা ধৰি লৈছোঁ। এতিয়া চাবা লিখাখিনি। প্ৰথমতে আমি লিখিম ধৰা হ'ল। আগতে মই ইয়াত বুলি দিছিলোঁ, ইয়াত বুলি নিদি ধৰা হ'ল বুলি দিলে বেছি ভাল হ'ব। তোমালোকে যেনেকৈ দিয়া বুজি পালে হ'ল। এতিয়া ধৰা হ'ল ABC আৰু DEF দুটা ত্ৰিভুজ, যাতে আমি বাহুৰ অনুপাতটো লওঁ। প্ৰথমতে AB বাহুৰ লগডাল DEৰ এই দুটাৰ অনুপাত সমান এইটোৰ হ'ব, AC/DF হ'ব। বুজি পাইছা? চ' AB/DE ইকুৱেল টু AC/DF। এই বাহুৰ অনুপাতকেইটা সমান আৰু কোণকেইটা সমান, এটা কোণ আৰু বুজি পাইছা? প্ৰশ্নটোত তেনেকুৱাকৈ দিয়া আছে আমাক উপপাদ্যটো। এইটো তোমালোকক প্ৰমাণ কৰিব আহি যাব পাৰে। চ' ভালদৰে এইকেইটা মনত ৰাখিবা। এংগেল A ইকুৱেল টু এংগেল D। এতিয়া এইখিনি আমাক দিয়া আছে। এতিয়া প্ৰমাণ কৰিব লাগিব। প্ৰমাণ কৰিব লাগে যে ট্ৰায়েংগল ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DEF। ট্ৰায়েংগল ABC চিমিলাৰ টু ট্ৰায়েংগল DEF। এতিয়া অংকন কৰি ল'ম। অংকনটো মই ছবিটোত প্ৰথমতে আঁকি লৈছোঁ, কিন্তু বুজাই দি আছোঁ। AB ইকুৱেল টু DP, তাৰপিছত আৰু AC ইকুৱেল টু DQ অংকন কৰা হ'ল আৰু PQ সংযোগ কৰা হ'ল। নিশ্চয় বুজি পাইছা? সেইটো আগতেও এইটো কামেই কৰিছোঁ আমি। সংযোগ কৰা হ'ল। চ' এইটোৰ সমান কৰি এইটো কাটি লৈছোঁ। AC আৰু DQ সমান, তাৰপিছত এই দুটা সংযোগ কৰি দিছোঁ। যি বিন্দুকেইটাত কটাকটি হৈছে, বুজি পাইছা? এতিয়া আমি ABC আৰু DEF সদৃশ দেখুৱাব লাগিব। তাৰ বাবে চাবা প্ৰমাণ। প্ৰথম আমি PQEFৰ লগত সমান্তৰাল দেখুৱাম। সেইটো আগতেও কৰিছোঁ, তথাপি মই ইয়াত লিখি দিছোঁ। মনত আছে কিজানি ষ্টেপকেইটা তোমালোকৰ। ইয়াত আমি এইটো ল'ম, AB/DE ইকুৱেল টু AC/DF এইটো ল'ম। চ' AB/DE ইকুৱেল টু AC/DF এইটো লোৱাৰ পিছত এইটো ওলোটাই দিম। ওলোটাই দিলে DE ওপৰত যাব, DF ওপৰত যাব। তাৰপিছত AB ইকুৱেল টু DP এইটো আমি লৈছোঁ, ধৰি লৈছোঁ ওপৰত। চ' AB ঠাইত DP পাতি দিছোঁ একেবাৰতে। AC ঠাইত DQ, যিহেতু AB ইকুৱেল টু DP আৰু AC ইকুৱেল টু DQ। চ' ইয়াৰ পৰা এতিয়া 1 মাইনাছ কৰিম। 1 মাইনাছ কৰিলে কেনেকুৱা হ'ব চাবা। DP ইয়াৰ পৰা যদি 1 মাইনাছ কৰোঁ, লসাগু DP হ'ব। তাৰপিছত DE মাইনাছ DP হ'ব। মই 1 মাইনাছ কৰাটো দেখুৱাই দিয়া নাই, DE মাইনাছ DP কৰি দিছোঁ। আগত যদি এইখিনি বুজি পোৱা নাই, তেতিয়াহ'লে আগৰ ভিডিঅ'টো চাই ল'বা 6.4, তেতিয়া বুজি পাবা। আৰু এইটো DQ, তাৰপিছত DF মাইনাছ DQ। এতিয়া চিত্ৰটোৰ লগত মিলাই লোৱা। DP DQ, DE মাইনাছ DP, এইটো DE। ইয়াৰ পৰা যদি DP বিয়োগ কৰোঁ, তেতিয়া থাকিব PE, অনলি PE। তাৰপিছত
DF minus DQ so QF থাকিব এতিয়া এইটো আমি উলুটাই দিম উলুটাই দিলে চাবা DP ওপৰত গল তাৰ পিছত PE তলত DQ by QF এতিয়া এইটো চাবা DP by PE equal to DQ by QF so এটাকে PQ parallel to EF এৰুটা আমি সদৃশ পালো কাৰণটো হৈছে উপপাদ্য 6.2 টাইম এটা উপপাদ্য পাইছিলো সো মই ইয়াত এনেকৈ লিখি দিছো উপপাদ্য 6.2 পৰা কিন্তু তোমালোকে সাইডত উপপাদ্যটো লিখি দিবা মই আৰু ভিডিওটো বেছি দীঘলীয়া কৰিব বিচৰা নাই সো মই ইয়াত এনেকৈ লিখি দিছো উপপাদ্য 6.2 পৰা তোমালোকে উপপাদ্যটো লিখি দিবা সো যেহেতু এই দুটা সমান্তৰাল হ'ব সমান্তৰাল হলে যদি চাবা PQ আৰু EF সমান্তৰাল এই দুটা ৰেখা সমান্তৰাল PQ আৰু EF ইয়াত DE ডাল যেটো সেদক হলে এইগিটা সমান কোন সমান হ'ব এইগিটা সন্নিহিত কোণ বুলি কোৱা হয় বুজি পাইছা সো এইগিটা সমান হ'ব এটাকে ইয়াৰ পৰা আমি লিখি লম এংগল P টু এংগল E লগত সমান আৰু Q টু F ৰ লগত সমান এংগল P ইকুৱেল টু এংগল E আৰু এংগল Q ইকুৱেল টু এংগল F এটো আমি এই দুটা যেহেতু সমান্তৰাল সেইভাবে এটো পালো নিশ্চয় বুজি পাইছা এতিয়া চাবা এতিয়া আমি চাম ত্ৰিভুজ ABC আৰু DPQ এই দুটা ত্ৰিভুজক আমি সৰ্বাংগসম দেখুৱাই লম সৰ্বাংগসম দেখুৱালে এইটো কোণ এইটোৰ লগত সমান হ'ব এইটোৰ লগত সমান হ'ব তেনেকুৱাকৈ চাই থাকা বুজি পাবা সো এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DPQ প্ৰথম আমি চাম ইহতৰ বাহু AB ইকুৱেল টু DP সমান AC ইকুৱেল টু DQ সমান এংগল A এংগল D সমান সো প্ৰথম AB ইকুৱেল টু DP নেক্সট আমি কোণটো লিখো এংগল A ইকুৱেল টু এংগল D আকৌ নেক্সট বাহু লিখো আমি AC ইকুৱেল টু DQ সো বাহু কোণ বাহু হেতু পৰা এটা সৰ্বাংগসম হ'ব সো triangle ABC congruent to triangle DPQ বাহু কোণ বাহু শৰ্তমতে তোমালোকে ভাবিব পাৰা যে এইটো আমি বাহু কোণ বাহু শৰ্ত কৰি আছো এইটো আগতে কেনেকৈ পালো তোমালোকে মনত ৰাখিবা এইটো আমি সদৃশ প্ৰমাণ কৰিম সৰ্বাংগসমতো এইটো আমি ক্লাস 9 তে এইবিলাক পাই আহিছো নিশ্চয় তোমালোকৰ মনত আছে সো ত্ৰিভুজ ABC আৰু DPQ সৰ্বাংগসম পালো সৰ্বাংগসম পোৱাৰ অৰ্থ এইটোৱে যে এইটো ত্ৰিভুজৰ ওপৰত এইটো ত্ৰিভুজ একেবাৰে খাপ হৈ যাব মোৰ চিত্ৰটো বাৰু ইমান একুৰেট হোৱা নাই কিন্তু বুজি পাইছা কি ক'বলৈ গৈছো সো এই দুটা ত্ৰিভুজ সৰ্বাংগসম এতিয়া সৰ্বাংগসম হলে ইহতৰ প্ৰতিটো কোণ সমান প্ৰতিটো বাহুৰ অনুপাত সমান আমাক এতিয়া কোণ কেইটা লম আমি বেলেগ নল সো এংগল B টু এংগল কোণ কেইটা লোৱাৰ কাৰণ এইটো যে আমি এইটো আৰু এইটো সমান দেখুৱাব লাগিব সেইভাবে এইটো লম সো এংগল B ইকুৱেল টু এংগল P এটাকে এংগল B ইকুৱেল টু এংগল P আৰু এংগল C ইকুৱেল টু এংগল Q এংগল A ইকুৱেল টু এংগল D বুজি পালা সো ইহতৰ প্ৰতিটো কোণ এইটোৰ লগত সমান হ'ব এংগল B এংগল P এংগল C এংগল Q এংগল A এংগল D এখিনি নিশ্চয় বুজি পালা এতিয়া আমি ত্ৰিভুজ এটা চাই লবা তোমালোকে এংগল C ইকুৱেল টু এংগল Q হৈছে আকৌ এংগল Q মানে আমি আগতে F পাইছো বুজি পাইছা সো C টু আৰু F টো সমান হ'ব নেক্সট ইয়াত চোৱা E টু আৰু P টু সমান পাইছো সো P ঠাইত আমি E বাতিব পাৰিম তেনেকুৱাকৈ আমি এটো সদৃশ দেখুৱাম এতিয়া আমি লম মই ইয়াতে লিখি দিলো আকৌ এতিয়া ত্ৰিভুজ ABC আৰু মই ত্ৰিভুজ DEF লম আগতে লৈছিলো ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DPQ এতিয়া DEF লম যেটো অৰিজিনাল ত্ৰিভুজটো সো আৰু ত্ৰিভুজ DEF ত সো ইয়াত তোমালোকে এংগল A ইকুৱেল টু এংগল D হেতু পালো তাৰ পিছত এংগল B ইকুৱেল টু এংগল Q এংগল B ইকুৱেল টু এংগল E B আৰু E সমান হোৱাৰ কাৰণটো হৈছে যেহেতু এংগল P ইকুৱেল টু এংগল B এটো লিখি দিবা
angle P equal to angle B. So ঠিক তেনেদৰে angle C equal to angle A হ'ব হোৱাৰ কাৰণটো হৈছে এইটো ইয়াত আমি আগতে পাইছিলোঁ এইটো বুজি পাইছা যিহেতু এইটো angle Q equal to angle C. So এইটো তোমালোকে নিশ্চয় বুজি পাইছা যদি আৰু এইখিনিত অলপ কনফিউজ লাগে তেতিয়াহ'লে তোমালোকে এইটো ঠাইত মই বাৰু লিখিয়ে দিছোঁ সো ইমপ্লাইজ দিলোঁ angle B টো ৰাখিলোঁ P ঠাইত আমি angle P ঠাইত E দিম সো এইটো গ'ল আৰু নেক্সট এইটো angle C equal to angle Q ঠাইত আমি F দিম বুজি পাইছা সো এইখিনি নেলেখিলেও কোনো কথা নাই এতিয়া angle B equal to angle D angle C equal to angle F আৰু এইখিনিতো ঠিকই আছে সো কোন উপপাদ্যৰ পৰা triangle ABC similar to triangle DEF AAA C কাৰ্যমতে এইটো আমাক প্ৰমাণ কৰিব দিছিলে যে ত্ৰিভুজ DEF আৰু ত্ৰিভুজ ABC সদৃশ দেখুৱাব দিছিলে বুজি পাইছা সো প্ৰমাণিত হ'ল এইখিনি আজি ভিডিওটো এইখিনি যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটো নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ